সো আজি আমি আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 4 ৰ পৰা ওকে 1 2 3 আমি কৰিলো কুৱেশ্যন নম্বৰ 4 টো কি হৈছে তলৰ সংখ্যাবোৰ তুলনা কৰা ভেৰি ইজি তুলনা কৰা মানে কোনটো ডাঙৰ আৰু কোনটো সৰু আমি ক'ব লাগে কুৱেশ্যন নম্বৰ 3 4 এক নম্বৰটো আমাক দিয়া আছে 2 ৰ পাৱাৰ 8 আৰু এটা দিয়া আছে 8 ৰ পাৱাৰ 2 তো যদি আমি ইয়াৰ বেস আৰু পাৱাৰ কেটা যদি একে কৰি পাৰো তেতিয়া আমাৰ কাৰণে ইজি হ'ব তো এইটো আমাৰ 2 ৰ পাৱাৰ 8 টো আছে আৰু ইফালে এতিয়া 8 স্কয়াৰ আছে তো আমি 8 টো ভাঙি লম ওকে সো যদি মই 8 টো ভাঙো 2 এৰে 4 বাৰ 2 এৰে 2 বাৰ তো কি হৈছে 2 কিউব ওকে তো এটো হৈছে আমাৰ 2 কিউব আৰু ওপৰত কি আছে আমাৰ পাৱাৰ স্কয়াৰ আছে ওকে সো এটা যদি মই চাও এটো 2 টু টু পাৱাৰ 8 হ'ব আৰু ইফালে পাৱাৰটো পুৰণে 2 3 গুণ 6 2 পাৱাৰ কিমান হ'ব 6 এতিয়া চোৱা এটা 2 ৰ পাৱাৰ 8 আছে এটা 2 ৰ পাৱাৰ 6 আছে নিশ্চয় কি হ'ব 2 ৰ পাৱাৰ 8 থকাটো আমাৰ কি হয় ডাঙৰ হয় ওকে সো এটো আমাৰ ডাঙৰ তুলনা কৰা মানে কোনটো ডাঙৰ কোনটো সৰু লিখিব লাগে এটা 2 নম্বৰটো ইজি কিমান দি আছে 2.7 * 2.7 * 10 to the power 12 আৰু এটা আমাক কি দিয়া আছে 1.5 * 10 to the power 8 এটা এটো বহুজনে বিভিন্ন ধৰণে কৰিব পাৰে ওকে এটো নিজৰ আন্ডাৰষ্টেণ্ডিংৰ কথা বা জুন সাৰে তোমালোকক জেনেভাৰ কৰে বা তোমালোকে নিজৰ মতে এটো কৰিব পাৰা বাস আমি চাব লাগে কোনটো ডাঙৰ আৰু কোনটো সৰু ওকে সো মই কি কৰিম মই এবাৰ 10 ৰে পূৰণ কৰি দিম ওকে তো যদি মই এটো 10 ৰে পূৰণ কৰো 27 হৈ যাব এটা যেহেতু এটা মই 10 ৰে পূৰণ কৰিলে এটা শূন্য কমি যাব কিমান হ'ব 10 to the power 11 হ'ব ওকে বা আমি এনেকে শূন্যকে গুটেই পূৰণ কৰি ইয়াৰ পাছৰ যেহেতু 10 to the power 12 আছে 12টা শূন্য আমি লিখিব পাৰো ওকে তো জুনে যেনেকৈ কৰে তেনেকৈ কৰিলে হ'ল বাস আমি বুজিব লাগে কোনটো ডাঙৰ কোনটো সৰু সো ইয়াতো আমি মই 10 ৰে পূৰণ কৰিলে তো কিমান যাব 15 তো ইয়াৰ পৰা এটা শূন্য কমি যাব ওকে 10 to the power 7 হ'ব এটা সিম্পল কথা 27 আছে 27 ৰ পিছত কেইটা শূন্য 11টা শূন্য তো 27 ৰ পিছত 11টা শূন্য আছে এৰ 15 ৰ পিছত কেইটা শূন্য আছে 7টা শূন্য আছে তো নিশ্চয় 27 ৰ পিছত যেটো 11টা শূন্য আছে হেতু সংখ্যাটো কি হ'ব ডাঙৰ হ'ব তো এটো মই কি ক'ব পাৰো এটাকে 27 * 10 to the power কি হয় 11 টো কি হয় ডাঙৰ হয় 15 to 10 to the power 7 মানে আমাক প্ৰশ্নটো কি খুদিছিলে 2.7 10 to the power 12 এটো ডাঙৰ হয় কি মানে 1.5 * 10 to the power 8 ওকে সিম্পল ইজি ওকে বা তোমালোকক স্কুলৰ বেলেগ ধৰণেও কৰা কৰে কিন্তু কনসেপ্টটো এটোৱে যে কোনটো ডাঙৰ আৰু কোনটো সৰু আমি চাব লাগে ওকে সো এটো আমাৰ হৈ গল কোৱেশ্চন নম্বৰ 4 কমপ্লিট এটা আমি কৰিম কোৱেশ্চন নম্বৰ 5 তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা তো সূচক মানে এই যেবিলাক আমাক কি দিয়া আছে পাৱাৰ দিয়া আছে ব্লগৰ ওপৰত লিখা আছে হেবোৰ আমি ইয়াত আমাক নেগেটিভ দিয়া আছে তো আমি কি বনাব লাগে পজিটিভ বনাব লাগে বাস সিম্পল বাকি একো আৰু আমি কৰিব নালাগে ওকে ওকে সো এটো আছে মই ইয়াৰ আগৰ ভিডিওটো কৈছিলো যদি আমি পাৱাৰটো কি কৰি দিও মাইনাসৰ ঠাইত আমি কি কৰি দিও প্লাস কৰি দিও তো আহি যাব এনে পাই যাব 1/4 ফৰ্মত আহি যাব ওকে তো এটো যদি আমি পাৱাৰটো কি কৰি দিও মাইনাসৰ ঠাইত প্লাস কৰি দিও এটো আমাৰ কি যাব পাৱাৰটো আহি যাব এনেকে পজিটিভ ওকে তো এটো আমি এনেকৈ ৰাখিব পাৰো এনসাৰটো এনেকৈ থলে হ'ব বা ইয়াত আমি বেস আকো পূৰণ কৰি দিব পাৰো ওকে এনেকৈ থলে ভুল নহয় শুদ্ধ হ'ব কাৰণ আমি পাৱাৰটো কি কৰিলো পজিটিভ কৰি দিলো আমাৰ এনসাৰটো হৈ গল বা এটো আমি এনেকৈ লিখিব পাৰো এটো 1 2 * -7 ওকে আৰু ইয়াতৰ পাৱাৰ কি হয় কিউব আছে ওকে তো আমি ইয়াতৰ পাৱাৰটো কি লিখিব পাৰো কিউব সো এটো আমাৰ কিমান হৈ যাব 1 7 গুণ 6 তো -14 ৰ পাৱাৰ কিমান হ'ব কিউব ওকে তো এটো শুদ্ধ বা এটো থৈ দিলো এটো শুদ্ধ হ'ব ওকে ভুল নহয় কাৰণ আমাক অনলি সূচক বিলাকে আমাক কি কৰিব দিছে ধনাত্মক বনাব দিছে তো পাৱাৰ কেটা আমি পজিটিভ বনালে হয় ওকে সো এটো এটা 2 নম্বৰটো -3 পাৱাৰ -4 দিয়া আছে তো এটো আমাৰ পাৱাৰটো যদি আমি প্লাস কৰি দিও তেতিয়া আমাৰ আহি যাব ওপৰত 1 ওকে 1/4 আহি যাব ওপৰত 1 আহি যাব সিম্পল পাৱাৰটো এটা পজিটিভ হৈ গল ইয়াত এটা সব ভগ্নাংশ আছে যদি ভগ্নাংশ থাকে আৰু ইজি যদি আমি পাৱাৰটো মাইনাসৰ ঠাইত প্লাস কৰি দিও প্লাসৰ ঠাইত মাইনাস কৰি দিও ভগ্নাংশটো উলটি যাব প্ৰতিক্ৰম হৈ যাব ওকে তো এটো হৈ গল আমাৰ 4 হৈ গল এতিয়া আমি এটো এনেকৈ থব পাৰো এনেকৈ থলে এনসাৰটো হ'ব বা এটো আমি আৰু অলপ সৰল কৰি দিব পাৰো কিন্তু আমি এটো ইমানটোই থৈ দিম ওকে কিয় কাৰণ আমাক পাৱাৰটোহে প্লাস কৰিব দিছে বাকিটো আমি একো কৰিব নালাগে তো বাস ইমানে হৈ যাব সিম্পল বা এটো আমি অলপমান ভাগ কৰি লব পাৰো কাৰণ পাৱাৰ বিলাক সেম আছে যদি মই এটো পাৱাৰটো ভাগ কৰি দিও ইয়াত চোৱা কি হ'ব 4 ইনটু ইফালে 3 ৰ পাৱাৰ 4 আৰু তলত আছে 5 ৰ পাৱাৰ 4 তো পাৱাৰটো আগৰ নিচিনা হৈ গল সেম তো এটো আমি দুটা পূৰণ কৰি দিব পাৰো 3 পূৰণ 5 ওকে আৰু ইহঁতৰ পাৱাৰ 4 আছে কাৰণ পাৱাৰটো সেম আছে সেইকাৰণে আমি বেস কেটা পূৰণ কৰিব পাৰো ওকে তো 1 আৰু যদি 3 পাৱাৰ 4 পূৰণ হয় তো 3 পাৱাৰ 4 থাকিব তো এটো যাব আমাৰ 5 3 গুণ 15 ইয়াৰ পাৱাৰ -4 আৰু ওপৰ হ'ব 3 ৰ পাৱাৰ 4 ওকে তো এটো হৈ যাব আমাৰ এনসার বা
এইটো আমি এতিয়া একেলগে লিখিব পাৰোঁ ওকে তো হৈ গ'ল আমাৰ 3/-15 পাৱাৰ 4 ইজি বা এইটো আমি 3ৰে 15 কাটি দিব পাৰোঁ ওকে এতিয়া আমাৰ এটা হৈ গৈ আছে আৰু কি হৈ গৈছে এইটো যদি মই 3ৰে 15 কাটি দিওঁ 3 5 × 15 তো 1/-5 পাৱাৰ 4 ওকে গোটেইকেইটা শুদ্ধ ওকে ওকে আমি কি কৰিব লাগে অকল পাৱাৰটো পজিটিভ বনাব লাগে ওকে আৰু এইটো একেবাৰে সৰল লাগে আমি আৰু কাটাকাটি কৰিব নোৱাৰোঁ ওকে তো এইটো হ'ব আমাৰ এনসাৰ ওকে যদি আমি উত্তৰমালাত চাওঁ ইয়াত আমাক তোমালোকক কি দিয়া আছে এইটো পজিটিভ 4 দিয়া আছে এনেকৈ লিখা আছে 1/5 পাৱাৰ 4 লিখা আছে কিয় এইটো আমি 1/5 পাৱাৰ 4 লিখিব পাৰোঁ কাৰণ এইটো 1 পাৱাৰ 4 হৈ যাব 5 পাৱাৰ 4 হৈ যাব আৰু ইয়াত মাইনাছ আছে যদি ওপৰত কি থাকে ধনাত্মক সংখ্যা থাকে পাৱাৰটো পজিটিভ হয় তেতিয়া আমি কি কৰিব পাৰোঁ এই মাইনাছটো আমি নিলিখিলেও হয় ওকে তো এইটো শুদ্ধ গোটেই শুদ্ধ এইটো লিখিলেও হ'ব বা এইটো লিখিলেও হ'ব ওকে সো এইটো আমাৰ হৈ গ'ল নেক্সট 6 নম্বৰ প্ৰশ্নটো তলৰ সংখ্যাবোৰৰ প্ৰমাণিক ৰূপত প্ৰকাশ কৰা এটা প্ৰমাণিক ৰূপ মানে কি হয় তোমালোকে এইটো জানিব লাগে এইটো হৈ গ'ল আমাৰ এটা কি হয় প্ৰামাণিক ৰূপৰ এইটো এটা আমাক দিয়া আছে আৰ্হি ওকে কেনেকুৱা হয় ধৰা মই এটা তোমালোকক এক্সাম্পল দি আছোঁ এইটো কুৱেশ্যন নম্বৰ 6 ওকে কুৱেশ্যন নম্বৰ 6 ধৰা এটা আমাক সংখ্যা যদি মই এটা অংকৰ পিছত দশমিক দি লিখোঁ এনেকৈ ওকে তাৰপিছত যদি 10 পাৱাৰ কিবা কিবি হয় ধৰা প্লাছটো হ'ব পাৰে বা এনেকৈ কি হ'ব পাৰে মাইনাছটো হ'ব পাৰে ওকে তো এনেকৈ যদি দিয়া থাকে তেতিয়া এইটো হৈ যাব আমাৰ প্ৰমাণিক ৰূপ আৰু যদি নৰ্মাল এনেকৈ লিখা আছে ধৰা ভৰণ কৰি এনেকৈ লিখা আছে এইটো হৈ গ'ল আমাৰ সাধাৰণ ৰূপ ওকে তো সাধাৰণ ৰূপৰ পৰা প্ৰমাণিক ৰূপ মানে ষ্টেণ্ডাৰ্ড ফৰ্মত আমি নিব লাগে এইটো হৈ গ'ল আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম বা অসমীয়াত আমি প্ৰমাণিক ৰূপ বুলি কওঁ ওকে তো ধৰা এনেকৈ এটা সংখ্যা লিখা আছে তেতিয়া এইটো প্ৰামাণিক ৰূপ নহ'ব ওকে এইটো আমি দশমিকটো ইয়াত আনিব লাগিব 3.8 এটা অংকৰ পিছত দশমিকটো আহিব লাগিব ওকে আৰু যদি এনেকৈ 0 দিয়া থাকে তেতিয়াও নহ'ব এইটো গোটা সংখ্যা হ'ব লাগিব ওকে মানে 0ৰ বাদে যিকোনো হ'ব লাগে 1ৰ পৰা 9ৰ ভিতৰত ওকে 0টো হ'ব নোৱাৰে তো এনেকুৱা লিখা থাকিলে আমাৰ কি হৈ যাব এইবিলাক হৈ যাব আমাৰ প্ৰামাণিক ৰূপ ওকে সো এইটো আমি কেনেকৈ কৰিব লাগে চোৱা এইটো তোমালোকৰ বহুত কনফিউজন হয় মই গম পাওঁ কাৰণ কেতিয়া প্লাছ হয় পাৱাৰটো কেতিয়া মাইনাছ হয় কনফিউজন থাকি যায় সো এইটো কেনেকৈ মনত ৰাখিবা মই কৈ আছোঁ 3430000 ওকে এইটো দিয়া আছে ওকে সো তোমালোকে কাৰ্টিছৰ সমতল পাই আছে কাৰ্টিছৰ সমতল মানে এইটো x অক্ষ y অক্ষ যে থাকে x অক্ষ মানে এফালে x ডেছ এফালে y অক্ষ এফালে y ডেছ তো y টো বাদ দিয়া x টো জানা তোমালোকে যদি আমি সোঁফালে যাওঁ কি হয় প্লাছ হয় যদি আমি বাওঁফালে যাওঁ কি হয় মাইনাছ হয় বাছ এইটো মনত ৰাখিব লাগে এতিয়া তোমালোকে এইটো জানা কিন্তু এই প্ৰামাণিক ৰূপত কি হয় ইয়াৰ উল্টা যদি আমি সোঁফালে দশমিক লৈ যাওঁ ওকে দশমিকৰ কথা দশমিক যদি আমি সোঁফালে লৈ যাওঁ তেতিয়া আমাৰ কি হ'ব মাইনাছ হ'ব আৰু দশমিক যদি আমি বাওঁফালে লৈ আহোঁ তেতিয়া কি হ'ব প্লাছ হ'ব সিম্পল ওকে কি ক'লোঁ মই যদি দশমিক আমি সোঁফালে লৈ যাওঁ তেতিয়া কি হ'ব মাইনাছ কেনেকৈ মনত ৰাখিম যিটো কাৰ্টিছৰ সমতল তাৰ উল্টা তেতিয়া কেতিয়াও পাহৰি নাযাব ওকে কনফিউজনো নহ'ব যে প্লাছ হ'ব নে মাইনাছ হ'ব আৰু যদি আমি কাৰ্টিছৰ সমতলত বাওঁফালে যাওঁ মাইনাছ হয় কিন্তু ইয়াত আমাৰ প্ৰামাণিক ৰূপত বাওঁফালে যদি আমি দশমিকটো লৈ যাওঁ কি হ'ব প্লাছ হ'ব ওকে সো এতিয়া ইয়াত এই সংখ্যাটো দশমিক ক'ত আছে আমি জানো এই যদি গোটা সংখ্যা থাকে দশমিক শেষত থাকে এনেকুৱা থাকে তো ইয়াৰ পিছত দশমিকৰ একো কাম নাই সেইকাৰণে আমি দশমিক একো নবহাওঁ ওকে দশমিকটো আমি ইফালে লৈ যাব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ তো ইয়াত আহিব 3.43 ইয়াৰ পিছত শূন্যকেইটাৰ কাম নাই পূৰণ কেই ঘৰ আনিলোঁ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ ওকে তো 6 ঘৰ আনিলোঁ এতিয়া মই কি কৈছিলোঁ যদি মই লেফ্ট চাইডে লৈ আহোঁ কি হ'ব পাৱাৰটো পজিটিভ হ'ব পজিটিভ ওকে ওকে সিম্পল কাৰ্টিছৰ সমতল লেফ্ট সাইডে আহিলে মাইনাছ হয় কিন্তু দশমিক যদি মই লেফ্ট সাইডে লৈ আহোঁ তেতিয়া কি হৈ যাব প্লাছ সিম্পল হৈ গ'ল এইটো আমাৰ 1 নম্বৰটো এনেকৈ 2 নম্বৰটো আমাক কি দিয়া আছে এইটো 70040 ছয়টা 0 ওকে 000 ওকে তো ইয়াতো আমি দশমিকটো আনিব লাগিব ইয়াত ওকে 7ৰ পাছত 7.004 লৈকে লিখিম তাৰপিছত গোটেই শূন্য আছে কাম নাই তো কেই ঘৰ আনিলোঁ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 9 ঘৰ 10 ঘৰ তো 10 to the power 10 বাস সিম্পল হৈ গ'ল নেক্সট 3 নম্বৰটো ওকে 3 নম্বৰটো এতিয়া এটাও পাৰিবা 0 পইণ্ট কেইটা 0 আছে 2 4 6 আৰু 15 0 পইণ্ট 1 2 3 4 5 6 তাৰপিছত আছে 15 তো দশমিকটো আমি নিব লাগিব এটা সংখ্যাৰ গোটা
সংখ্যাৰ পিছত তো 1.5 হৈ যাব ইনটু কেই ঘৰ নিলো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ তো 10 টু দি পাৱাৰ -7 কাৰণ সোঁফালে গ'লে আমাৰ কি হয় প্লাস হয় ওকে সোঁফালে গ'লে আমাৰ কি হয় সৰি সোঁফালে গ'লে আমাৰ কাৰ্টেছিয়ান সমতলত প্লাস হয় কিন্তু আমাৰ এই কি হ'ব প্ৰামাণিক ৰূপত কি হয় মাইনাস হয় তো এইটো আমাৰ যাব 10 টু দি পাৱাৰ -7 ইজি এটা সাই নম্বৰটো এটো পাৰিবা সাই নম্বৰটো আমাক কি দি আছে 1 2 3 4 4টা শূন্য 1436 1436 1 2 3 4টা শূন্য 1436 ওকে সো এটো কি হ'ব ইটো আমি দশমিকটো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ একৰ পাছত লৈ যাম 1.436 ইনটু কে ঘৰ নিলো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ তো 10 টু দি পাৱাৰ কিমান হ'ব -5 কাৰণ সোঁফালে নিছো সোঁফালে কাৰ্টেছিয়ান সমতলত প্লাস হয় আমাৰ কি হ'ব স্ট্যান্ডার্ড ফর্মত প্ৰামাণিক ৰূপত আমাৰ কি হ'ব মাইনাস ভেৰি ভেৰি ইজি সো তোমালোকক মই এটা তোমালোকক কি দিম হোমৱৰ্ক এটা দিম কমেন্টত জনাবা ওকে 0.0000100 ওকে তো এইটো প্ৰামাণিক ৰূপত লৈ যাবা কমেন্টত জনাবা ইয়াৰ আনসাৰটো কি হ'ব ওকে ইয়াৰ পিছত আমি চাম নেক্সট প্ৰশ্ন তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা ওকে এতিয়া আমি কৰিব লাগে সাধাৰণ ৰূপত এতিয়া এইটো আমি যেটো কৰি আছিলো ইয়াৰ উলুটা ওকে এইটো হ'ব আমাৰ চাগে কোৱেশ্চন নম্বৰ 7 yes question number 7 তো দিয়া আছে 1.001 into 10 to the power 9 okay so ইয়াত 10 to the power 9 মানে 10 পিছত কেইটা শূন্য আছে 9টা শূন্য আছে তো ইয়াত যদি আমি পূৰণ কৰিলে দশমিকবোৰ উঠি যায় তো একৰ পিছত এটা দুটা তিনিটা চাৰিটা তো চাৰি ঘৰৰ দশমিক উঠি গ'ল তো চাৰিটা শূন্য কাটি গ'ল বাকি কেইটা শূন্য থাকি গ'ল পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ওকে ইজি কিয় হৈছে যেতিয়া আমি দশমিক থকা সংখ্যাক ধৰা এনেকুৱা থাকে যাক যদি আমি 10ৰে পূৰণ কৰো তেতিয়া কি হ'ব এক ঘৰৰ দশমিক উঠি যাব তো 12.25 হৈ যাব ওকে দশমিকটো উঠি ইফালে গৈ থাকিব পূৰণ কৰিলে আৰু যদি হৰণ কৰো দশমিকটো ইফালে গৈ থাকিব লেফট সাইডে ওকে সো যেতিয়া আমি এই সংখ্যাটো পূৰণ কৰিম ইয়াত শূন্য কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা এনেকৈ কৰি কেইটা আছে 9টা আছে তো ইয়াত আমাৰ 4 ঘৰৰ আগত দশমিক আছে তো যেতিয়া আমি 1 2 3 4টা ঘৰ আৰু বাকি ইফালে 1 2 3 4 5 এনেকা পাঁচটা আছে ওকে বাস পাঁচটা হৈ গ'ল আৰু 4টা তো এই 4টা শূন্যৰে 10000ৰে পূৰণ কৰিলে এই দশমিকটো উঠি যাব ওকে তো এই শূন্য কেইটা দশমিকৰ কাৰণে কাটি গ'ল বাকি কেইটা শূন্য থাকি গ'ল পাঁচটা তো সেইকাৰণে আগৰ শেষত কেইটা হৈ যাব পাঁচটা শূন্য হৈ যাব বা এইটো আমি আৰু এক প্ৰকাৰ এনেকৈ লিখিব পাৰো এইটো আমি এনেকৈ লিখিব পাৰো 1.0001 আছে এইটো 10 টু দি পাৱাৰ কিমান আছে 9 ওকে সো ইয়াত আমাৰ কি হৈ যাব 1.0001 into 10 to the power কিমান যাব 5 কাৰণ 4টা শূন্য এই 4 ঘৰৰ দশমিকৰ কাৰণে উঠি গ'ল বাকি আমাৰ কেইটা শূন্য থাকি গ'ল পাঁচটা তো 1 2 3 এটো 1 আছে পিছত আমাৰ কেইটা শূন্য যাব পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ওকে এনেকৈ ভাবিব পাৰা তো এইটো 7 নম্বৰ একটো হৈ গ'ল এটা 7 নম্বৰ 2 কাৰ্ড নম্বৰ 2 3.02 10 to the power -6 3.02 10 to the power -6 এতিয়া যদি মাইনাসত দিয়া থাকে মানে ইটোৰে হৰণ হৈ আছে ওকে এটা হৰণ কৰিলে কি হ'ব দশমিকটো ইফালে গুচি যাব ওকে তো যেহেতু আমাৰ কিমান আছে পাৱাৰটো 6 আছে তো 6 ঘৰ ইফালে গুচি যাব তো 1 2 3 4 5 আৰু 3 মিলালে 6 ঘৰ ওকে তো এটো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ তাৰ ওপৰত আগত আমাৰ 5টা শূন্য আৰু 3 মিলালে 6 ঘৰ আৰু 0 2 তো এটো হ'ব আমাৰ সাধাৰণ ৰূপ ওকে বা তোমালোকে এটো এনেকৈ ভাবি পাৰা 3.02 আছে আৰু আমি হৰণ কৰিব লাগে 10 to the power -6 মানে একৰ পিছত 1 3 4 5 6 এনেকৈ ওকে মাইনাস থকা মানে এটো হৰত আছে হৰত 10 to the power -6 তো যদি আমি হৰণ কৰো কেটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা তো 6টা শূন্য আছে 6টা শূন্য হ'লে আমাৰ 6 ঘৰৰ দশমিক বাঢ়ি যাব ওকে হৰণ কৰিলে দশমিকৰ সংখ্যা ইফালৰ পৰা বাঢ়ি যায় আৰু পূৰণ কৰিলে দশমিকবোৰ উঠি যায় ওকে তো এটো হৈ যাব আমাৰ 000 দশমিক লিমগত 4টা 5টা 6টা 0 2 ওকে তো এটো হ'ব আমাৰ आंसर তো 7 নম্বৰ হৈ গ'ল এতিয়া আমি চাম 8 নম্বৰ প্ৰশ্নটো 8 নম্বৰ প্ৰশ্ন কি কৈছে m ৰ মান নিৰ্ণয় কৰা কি দিয়া আছে 3 to the power -m + 1 আকো ইনটু -3 to the power +5 ফেলে -3 to the power 7 এতিয়া তোমালোকে কি জানিব লাগে যদি দুইফালে বেসবিলাক একে হয় তেন্তে পাৱাৰবিলাকো একে হৈ যায় তো আমাৰ আৰু এটা কনসেপ্ট যদি কি হয় বেসবিলাক সেম থাকে পাৱাৰবিলাক কি হয় যোগ হয় ওকে এটো ক'ত দিয়া আছে এটো তোমালোকে চাও পাৰা ইয়াত এটো চোৱা
যদি আমি চাওঁ ইয়াত এ আছে মানে তলৰটো একে মিলি আছে ওপৰটো কি হ'ব পাৱাৰটো যোগ হৈ যাব অ'কে যদি বেছ একে হয় পাৱাৰ কি হৈ যাব যোগ আৰু যদি কি হয় দুইফালে যদি কি হয় সমান চিহ্ন যদি দুইফালে এই বেছ কেইটা মিলি যায় তেন্তে পাৱাৰ কেইটাও কি হৈ যাব মিলি যাব তো এইটো আমাৰ যেহেতু বেছ কেইটা মিলি আছে তো ইয়াৰ পাৱাৰটো যোগ হ'ব তো -3 পাৱাৰ ইফালে কি আছে আমাৰ m+1 আছে তো ইয়াতো -3 পাৱাৰ 5 আছে তো এই 5 পাৱাৰটো কি হৈ যাব যোগ হৈ যাব তো দুটাৰ বেছ কি হৈ গ'ল এটাই হৈ গ'ল আৰু ইফালে আছে -3 পাৱাৰ 7 তো এতিয়া আমি এই সংখ্যা দুটা যোগ কৰিব পাৰোঁ তো -3 পাৱাৰ হ'ব m+6 ওকে তো ইফালে আমাৰ কি হ'ব -3 পাৱাৰ 7 এটা চোৱা সমান চিহ্ন দুইফালে এইটো -3 ইয়াৰ পাৱাৰ আছে m+6 ইফালে আছে 7 তো আমাৰ কি হ'ব ইয়াৰো পাৱাৰ কেইটাও কি হৈ যাব সমান হ'ব যেহেতু বেছ কেইটা সমান আছে তো ইয়াৰ পৰা আমি এইটো 6টো ইফালে যোগ হৈ আছে সোঁফালে লৈ গ'লে আমাৰ কি হৈ যাব সমান চিহ্ন সোঁফালে গ'লে বিয়োগ তো 7ৰ পৰা 6 গ'লে কিমান যাব আমাৰ এনসাৰ 1 তো এতেকে আমাৰ এমৰ মান কিমান হৈ যাব 1 তো এইটো হ'ব আমাৰ answer okay কৰিম question number 9 okay ইয়াৰ আগলৈকে আমি question number 8 লৈকে শেষ কৰিলো আমি R3 ৰ question number 9 তো question number 9 টো কি হয় MCQ তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো লিখিব লাগে okay তো এই নম্বৰ প্ৰশ্নটো দিয়া আছে 3 to the power -3 তো এনেকৈ দিয়া আছে মই কৈছিলো আগৰ ভিডিঅ'বোৰত যদি আমাক কি হয় পাৱাৰটো মাইনাস দিয়া থাকে আৰু যদি আমি প্লাস কৰি দিওঁ তেনে কি হৈ যাব ওপৰত 3 তো 1/3 কিউব okay তো আমাৰ হ'ব অপশন 3 নম্বৰটো শুদ্ধ ওকে তো বি টো কি দি আছে 2/3 ৰ ইয়াৰ কিবা মান হ'ব তো ইয়াৰ মানটো কি হ'ব এইটো যদি আমি কি কৰোঁ ইয়াৰ পাৱাৰটো যদি পজিটিভ দি আছে নেগেটিভ হৈ দিওঁ তেতিয়া কি হৈ উলটি যায় তো এইটো হ'ব 3/2 হিয়াৰ টু দি পাৱাৰ -2 ওকে সি নম্বৰটো দি আছে -2/3 ইয়াৰ পাৱাৰ দি আছে 4 তো এইটো কি হ'ব যদি আমাৰ কি হয় পাৱাৰটো জুৰীয়া সংখ্যা থাকে বা যুগ্ম সংখ্যা থাকে তেতিয়া আমাৰ কি হৈ যায় যদি মাইনাস থাকে মাইনাসটো আমাৰ কি হৈ যায় এনসাৰটো প্লাস হৈ যায় তো এইটো আমাৰ যদি 2 যদি মই 4 বাৰ পূৰণ কৰোঁ 2 4 বাৰ পূৰণ কৰিলে হ'ব 2 2 4 4 গুণ 8 গুণ 16 তো 16 টকা এনসাৰ হ'ব এটা এইটো নেগেটিভত আছে এটা পজিটিভত পজিটিভ টকাটো হ'ব আৰু তলত যদি মই 3 যদি 4 বাৰ পূৰণ কৰোঁ কিমান হ'ব 81 ওকে ডি নম্বৰটো কি দি আছে 0.0064 ৰ প্ৰামাণিক ৰূপটো হ'ল তো আমি শূন্যটো কোনফালে লৈ যাব লাগে সোঁফালে লৈ যাব লাগে 6 ৰ পাছত কেই ঘৰ গ'ল 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ তো 10 to the power কি হ'ব সোঁফালে গ'লে কি হয় মই কৈছিলোঁ কাৰ্ডিসৰ সমান্তৰাল প্লাস হয় তেনে ইয়াত মাইনাস হ'ব 10 to the power -5 ক'ত আছে 6.4 10 to the power -5 এইটো অপশন 4 6.4 into 10 to the power -5 ওকে এটা ই নম্বৰটো আমাক কি দিয়া আছে 2.03 into 10 to the power -5 ৰ মানটো হ'ব ইয়াৰ সাধাৰণ ৰূপটো কি হ'ব যদি মাইনাসত দি আছে পাৱাৰ মানে হৰণ হৈ আছে হৰণ হ'লে কি হ'ব দশমিকৰ সংখ্যা বাঢ়ি যাব তো ইয়াত 2 ঘৰ আগত আছিলে তো আৰু 5 ঘৰ আগত হ'ব ওকে তো আৰু 5 ঘৰ আগত হ'লে টোটাল কেই ঘৰ হ'ব 7 ঘৰ মানে 2 ৰ আগত আৰু আমি কেইটা দিব লাগিব আৰু 5 ঘৰ বঢ়াব লাগে তো 2 টো এটা ঘৰ আৰু 4টা শূন্য হ'ব 2 ৰ আগত 4টা শূন্য তো 2 ৰ আগত 4টা শূন্য থকা অপচন আছে এইটো ওকে তো টোটাল আমাৰ কেই ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ ওকে ইয়াৰ আমাৰ 10 to the power -5 মানে 10 কি হয় একৰ পিছত 5টা শূন্য থকা সংখ্যাৰে হৰণ হৈ আছে মাইনাস থাকিলে পাৱাৰটো হৰণ হৈ আছে আৰু যদি প্লাসত থাকে তেতিয়া আমাৰ কি হৈ থাকে পূৰণ হৈ থাকে ওকে